যুগৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ সকলো ৰীতি নীতি আচাৰ ব্যৱহাৰ পৰিৱৰ্তন হৈছে নহয়নে আৰু সকলোৱে চাগে ৰাস চাই বহুত মজা পালে নহয়নে বাৰু নমস্কাৰ জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লে আজি ভিডিঅ'টো বনাবলৈ লৈছো ৰাসৰ ওপৰত নহয়নে ইমান ৰাস দেখিলে এক মাহ ডেৰ মাহৰ পৰা এতিয়া ৰাস চলিয়ে আছে আৰু এতিয়া আগতে ৰাস হয় পূৰ্ণিমাত আৰু এতিয়া ৰাস হয় অমাৱস্যাত মই আগতে এবাৰ কলো বাৰু তথাপিও আকৌ কৈছো এতিয়া আপোনালোকে বাৰু কোনোবাই জানে নেকি যে কংসই বাৰু পুতনাক চুটি স্কাৰ্ট পিন্ধি নাচি কংসক কৃষ্ণক বধ কৰিবলৈ পঠাইছিলে নেকি হা কি যে কিছুমান মানে পৰিৱৰ্তন নহয় মানে কিছুমানে কয় নহয় বোলে দেখাক দেখি উঠিল গা কেতুৰিয়ে বোলে মুকুখা নহয় না ঠিক তেনেকুৱাই কথা কেবাগৰাকীও মই যি গৰাকী থামলেনত লগাই দিছো এই গৰাকী কৰ নাজানো বৰ ভাইৰেল হৈ আছে আৰু তেওঁ ভাবিছে নেকি মই বৰ ভাইৰেল হৈছো কিন্তু ভাইৰেল কিয় হৈছে ফকটিয়া কাৰণে হেতু ভাইৰেল বুলি কৈছে আৰু মানুহবিলাকে আৰু আজিকালি মানুহবিলাকে জানেই ন ফকটিয়াটোকে বেছি মানে গুৰুত্ব দিয়ে গতিকে হেতুৱে কথা কৈছো ৰাস পাতে আগৰ ৰাস আৰু এতিয়া ৰাস কেনেকুৱা নহয়নে আগৰ ৰাস হল নামঘৰ বা মুকলি ফিল্ডত তেনেকে ৰাস পাতে ন এতিয়া বা বহুত কিছুমান কাৰণত নামঘৰত কিছুমানে নাপাতে আৰু কিছুমানত য'ত আনে নামঘৰত হেৰি কৰে সুবিধাজনক তাত নামঘৰতে পাতে নহয়নে কিন্তু আমি আগতে ৰাস নাচিছো দেই এবাৰ মুকলি ৰাস নাচে বা ষ্টেজ ৰাস নাচে যত গোপী তত কৃষ্ণ তেনেকুৱা ৰাসো নাচি পাইছো কিন্তু এতিয়া ৰাসৰ নিচিনা তেতিয়া ৰাস নহয় গম পাইছেনে এতিয়া ৰাস হল কিবা কম্পিটিশন তেতিয়া ৰাস আছিল বেলেগ ধৰণৰ আৰু এতিয়া ৰাস বুলি ক'লে কি ক'ব আগৰ ৰাস বিলাকত কি কৰে জানেনে আমাৰ নতুন চাউল মানে ধান কাটে যিহেতু আঘোণ মাহত নহয়নে বাৰু আঘোণ মাহতে ৰাস হয় আৰু সেই ৰাসত কি কৰে নতুন ধানৰ পৰা চাউল যিটো ওলাই সেই ৰাসতে আমাৰ ন লগায় হয়নে আৰু কিছুমানে ন খায়ো সমজুৱাকে ন খায়ো আৰু সঁচাকে কিন্তু সেই দিনৰ হেৰিবিলাক বহুত ভাল লাগিছিলে আৰু এতিয়াতো সেইবিলাক আৰু ন খোৱা নাই কিন্তু মই এইখিনিতে এটা কথা কওঁ মই ৰাসৰ কথা কৈ আছো যেহেতু তাৰ মাজতে কওঁ মোৰ কিছুমান সাবস্ক্ৰাইবাৰ বা মোৰ লগত জয়েন হোৱা কিছুমান ইউটিউবাৰৰ ঘৰত এতিয়া নখোৱা পতা দেখায় সমজুৱাকে দেই ব্যক্তিগতভাৱে নহয় সমজুৱাকে গম পাইছে ইমানেই মানে ভাল লাগে নহয় একদম সেই আগৰ দিন বিলাকলে মানে মনত পৰে গতিকে আৰু সেই আগুনমহীয়া নখোৱা হেৰি খোৱা দিনতে ৰাস পাতে নহয়নে এটা ধৰক 3খন 4খন মানে গাঁও গোট খাই পেলাই ৰাস এঠাইতে মানে সমজুৱাকে পাতে মানে সকলো মিলি পেলাই আৰু ন বাৰে বৰণীয়া কয়নে বাৰে গাঁৱৰ হেৰি ৰাস এনেকুৱা কিছুমান শব্দ আছিলে পাহৰিয়ে গৈছোগে আৰু দেই ইয়াত থাকি এইবিলাকৰ লগত জড়িত নহয় পাহৰি গৈছো কিন্তু হলেও মানে ৰাস বুলি ক'লে আমাৰ বহুত ভাল লাগে নহয়নে কিন্তু এই পুতনাবিলাকৰ যে যি ড্ৰেছ পাতি দিছে এইবিলাক বাৰু আপোনালোকে ককচোন নিজে গ্ৰহণযোগ্য বুলি ভাবেনে বাৰু মোৰ ফালৰ পৰা কিন্তু এইবিলাক পুতনাৰ অতি ৰঞ্জিত হৈ পেলাই এইবিলাক ড্ৰেছ পাতি পিন্ধি পেলাই সেইখন নাচ বাগ কৰি থাকে নহয়নে অপসংস্কৃতি বুলি যে কয় কিছুমান এইবিলাককে কয় অপসংস্কৃতি আসলতে কি জানে তেতিয়া আসলতে সোশ্যাল মিডিয়াৰ যুগ নাছিলে যে আৰু এইবিলাক নাছিলো কিন্তু আৰু নাথাকিলেও সেইবিলাক তেতিয়াই ব্ল্যাক এণ্ড হোৱাইট কেমেৰাবিলাক কিছুমানে আনে নহয় বিলাক থয় আৰু মানে যিবিলাক কমিটিৰ পইচা পাতি থাকে তেনেকুৱা নহয়নে আৰু তেতিয়াতো আৰু কি মানে পইচা পাতি জুনে দিব পাৰে দিয়ে আৰু নিদিয়াবিলাকে ধান চান তুলি পেলাই তেনেকে হেৰি কৰে আৰু সেই ধানখিনি বেচি পেলাই তেনেকে ৰাসটো চলে আৰু আজিকালিতো ডিমাণ্ড আৰু নহয় জানো ৰাস পাতিলে ঘৰে প্ৰতি নাই কমেও চাগে গাঁৱৰ জেগাত হলেও এতিয়া 500,000 টকাৰ ৰাখৰ কাৰণে লয়ে আজিকালিতো জানিছে চান্দা নতুলিলে একো কামেই নহয় না গতিকে চান্দা তুলে আৰু সেই কাৰণে কি হৈছে এতিয়া একদম ৰমক জমক মানে হেৰি হৈ গ'ল আধুনিক আৰু এতিয়া ৰাস হল আধুনিক আগৰ গায়ন বেণ্ড আহিলে মানে গায়ন বেণ্ড তুলিলে আৰু গায়ন বেণ্ড যেতিয়া হেৰি কৰিবলৈ লয় তেতিয়া কিমান ভাল লাগে ন আৰু তেতিয়া আছিলে আমাৰ বস্তাতে পাৰি দিয়ে ত্ৰিপাল পাৰি দিয়ে তাতে মানুহবিলাক বহে মাজতে গোপীবিলাক নাচে ন তেতিয়া হেতু কেনেকুৱা মজা আছিলে চাকচোন আৰু এতিয়া হল চেয়াৰ আৰু পাইলে ষ্টেজতহে নাচে আৰু কিছুমান কিন্তু আপাৰ সাইডে যিবিলাক দেখিছো আমাৰ মধ্য অসমত যিবিলাক ৰাস দেখিছো সেইখিনি কিন্তু ফিল্ডতেই নাচে দিয়কচোন মুকলি হেৰি মানে মুকলি পথাৰ বা স্কুলৰ হেৰি য'ত মানে ফিল্ডখন ডাঙৰ আৰু তাতেই পাতে ভাল লাগে কিন্তু এতিয়া কি জানেনে আপোনালোকেও চাবচোন সেই আগৰ ৰাসখন হৈ থকা নাই আৰু এতিয়া এটা গোটেই মাহে মানে ৰাস গোটেই বছৰে বিহু হয়নে আৰু আমি এতিয়া য'ত আছো তত আপোনালোকে বিশ্বাস কৰিবেনে আমিতো
আমাৰ ফালে কি কৰে মধ্য অসমৰ পৰা ইফালে আৰু নহয়নে বহাগৰ বিহুতহে খেল ধেমালি পাতে ন ইয়াত আকৌ মাঘৰ বিহুটো পাতে আৰু কিবা কিবি আৰু ঢেৰ নীতি নিয়ম গতিকে ইয়াত আছোঁ ইয়াকখিনি কথা ক'লে আকৌ উল্টা পুল্টা ক'লে মানুহখিনি আকৌ বেছি কৰা বুলি ক'ব নহয়নে বাৰু এনেও মোৰ বহুত হেৰি আৰু কি ক'ম আৰু থুৰতে কৈ থলোঁ বুজালোকে সকলোৱে বুজিবই গতিকে কিন্তু কি জানে মানে এখনে যদি ভালকৈ হেৰি কৰিবলৈ চাই নীতি নিয়মে মতে যদি পাতিবলৈ চায় সেই সিখনে আকৌ এইখনতকৈ কিমান ভাল কৰিব পাৰোঁ সেই তেনেকুৱাবিলাকত যায় মানে কম্পিটিশ্যনত যায় কম্পিটিশ্যনত যোৱাৰ কাৰণে মানে তেনেকুৱা হৈ গ'লগৈ গম পাইছে ইটোৰ পৰা ইটোক দেখি সিটো চৰা সিটোক দেখি সিটো চৰা তেনেকুৱা হৈ গৈছেগৈ গতিকে সেইটো কাৰণেই আৰু আজিকালিতো জানেই ন অনুকৰণ কৰাটোত 1 নম্বৰ কিন্তু ভালটো অনুকৰণ নকৰে বেয়াটোহে অনুকৰণ কৰে চাবচোন হয়নে নহয় বাৰু আপোনালোকে আচলতে এইবিলাক কি জানে সকলোৱে দেখে আৰু শুনে কিন্তু কোনেও মাত মাতিবলৈ সাহস নকৰে কিয় নকৰে অসন্মানী হ'ব বুলি আৰু আজিকালিতো জানেই ন মানুহবিলাক কেনেকুৱা বহুত স্বাৰ্থপৰ হৈ গৈছে বোলে তই তেনেকৈ মইনো কি দৰকাৰ মাতিবলৈ তহঁতে যেনেকৈ যি কৰ কৰি থাক সেইটো মনোভাৱ ল'লে কাৰণে মানে একদম উঠি অহা যুৱচাম তললৈ গুচি গৈছে কি কৰিব আৰু উপায় নাই গতিকে বেছিকৈ নকওঁ ময়ো এখন হেৰিখনত পাৰ্কখনত খোজকাঢ়ি আছোঁ আকৌ বহুত কিবা কিবি কামো আছে আৰু যেহেতু নতুনকৈ মই মানে কাম কিছুমান কৰিবলৈ হাতত লৈছোঁ সেইটো কাৰণে আজি বহুত ভাগৰ লাগিছে 400-500 মান ইটা টানিছোঁ জানেনে আৰু মানুহে শুনিলেতো আচৰিত হ'ব বোলে এজনী মানুহে ইটা টানিছে বুলি কয় কিছুমানে সেইকাৰণে কৈছোঁ বহুত ভাগৰো লাগিছে আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক সকলোকে সুমতি দিয়ক আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই